ডিটেইলছ অসমীয়া ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা আৰু ওচৰতে অহা বেল আইকনটোত ক্লিক কৰি পিনি নটিফিকেশ্যনৰ অল অপশ্যনটোত চুই দিয়া। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে উভতি নহাৰ কবিতা। গতিকে আহা সময় নষ্ট নকৰি আমি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়োঁ। 1 নম্বৰৰ আমাক প্ৰশ্নটো কৈছে উভতি নহাৰ কবিতাৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে ইয়াৰ উত্তৰ হ'ব উভতি নহাৰ কবিতা পাঠটি দলঙত তামি ঘোঁৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰ পাছত 2 নম্বৰ প্ৰশ্নটো কৈছে কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱা সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উত্তৰ হ'ব নৱকান্ত বৰুৱাই তেওঁৰ ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইখিনি মন কৰা ছাত্ৰ ছাত্ৰীসকল ডাইৰেক্টলি তোমালোকে আনচাৰ লিখি দিব পাৰা যে ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল লিখি দিব পাৰা, নহ'লে ডাইৰেক্টলি ককা দেউতাৰ হাড় বুলি লিখি দিব পাৰা। ঠিক আছে, 1 নম্বৰ যিহেতু আছে গতিকে 1 নম্বৰ ইমান বেছি দীঘলকৈ লিখি দিব নালাগে। সময় তোমালোকৰ নেবাচিব পাৰে বা টাইম মেনেজমেণ্ট তোমালোকে যদি ভালকৈ নকৰা তেনেহ'লে দীঘলকৈ লিখিলে তোমালোকৰ সময় কম হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যনবোৰ আনচাৰ লিখোঁতে, গতিকে সেই ক্ষেত্ৰত তোমালোকে পৰাপক্ষত ডাইৰেক্টলি আনচাৰটো লিখিবা। যিহেতু কৈছে পুথিৰ বাবে কোনখন পুথিৰ বাবে কৈছে, গতিকে ককা দেউতাৰ হাড় বুলি লিখি দিলে টিচাৰ নিশ্চয় বুজি পাব যে ককা দেউতাৰ হাড়খন এখন কিতাপ বা উপন্যাস, সেইখনৰ পৰা তেওঁ বঁটা লাভ কৰিলে বুলি। ঠিক আছে, ডাইৰেক্টলি তেনেকৈ লিখি দিব পাৰা নাইবা এনেকৈ বনাই লিখিব পাৰা, সেইটো তোমালোকৰ টাইমৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক আছে, তাৰপাছত 3 নম্বৰ প্ৰশ্নটো কৈছে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব ৰোমান্টিক কবিতাই আৱেগ আৰু কল্পনাক প্ৰাধান্য দিয়ে, আনহাতে আধুনিক কবিতাই বাস্তৱতা আৰু মনোভাৱৰ জটিলতা দাঙি ধৰে। গতিকে এইখিনিতে আৰু এটা চোৱা কথা মন কৰা, তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰা যে ৰোমান্টিক কবিতা হৈছে কল্পনাৰ ওপৰত আধাৰিত, আৰু ডাইৰেক্টলি তোমালোকে ইটো লিখিবা যে আধুনিক কবিতা বাস্তৱতাৰ ওপৰত আধাৰিত। ডাইৰেক্টলি এনেকৈ যদি লিখি দিয়া হৈ যাব। ঠিক আছে, যদিহে এইটো একচুৱেলি 2 নম্বৰ আনচাৰৰ কাৰণে পাৰফেক্ট হয়, যদিও তোমালোকে এনেকৈ যদি লিখা 1 নম্বৰ মানে নেকাটে। ঠিক আছে, আৰু মই যেনেদৰে ক'লোঁ তেনেদৰে কৰিলেও তোমালোকৰ মাৰ্কছ পাবাই, মাত্ৰ এইটো মানে ধুনীয়াকৈ বনাই পিনি লিখা হৈছে। ঠিক আছে, এতিয়া চোৱা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা। গতিকে উভতি নহাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা, এইটো মনত ৰাখিবা। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো কৈছে তামি ঘোঁৰা শব্দটিৰ অৰ্থ লিখা। ইয়াৰ উত্তৰ হ'ব তামি ঘোঁৰা শব্দটিৰ অৰ্থ হৈছে তম্বু। তাৰপাছত এতিয়া খ নম্বৰখিনি চোৱা, য'ত দিছে আমাক চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। ঠিক আছে, ইয়াত 3 নম্বৰ প্ৰশ্ন আহিব যদিহে পৰীক্ষাত প্ৰশ্ন ইয়াৰ পৰা কাটে খ নম্বৰখিনিৰ পৰা, সেইকাৰণে তাত লিখি দিছে। আৰু ওপৰত যিখিনি কখিনি সেইখিনিত 1 নম্বৰীয়া কাটিব যদিহে ইয়াৰ পৰা প্ৰশ্ন কাটে। এতিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে আমাক নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। গতিকে উত্তৰ হ'ব ৰাৱণ, সম্ৰাট আৰু ৰত্নাকৰ। তাৰপাছত 2 নম্বৰ প্ৰশ্নটো কৈছে নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গৰমা কুঁৱৰী আৰু ককা দেউতাৰ হাড়। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো কৈছে নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়া উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। গতিকে ইয়াৰ উত্তৰ হ'ব আখৰৰ জখলা আৰু হিয়ালি পালেগৈ ৰতনপুৰ। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কৈছে কবিৰ বাবে জীয়াই থকা মন্ত্ৰ কি। জীয়াই থকা ধেমালিটো কবিয়ে কেইবাৰ খেলিছে। ইয়াৰ উত্তৰ হ'ব যন্ত্ৰণা হৈছে কবিৰ জীয়াই থকাৰ মন্ত্ৰ, আৰু জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো কৈছে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব। উত্তৰ হ'ব কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে নতুন চিন্তা আৰু ধ্যান ধাৰণাৰ বিকাশ ঘটিব বা পৰিৱৰ্তন হ'ব। এতিয়া চোৱা দীঘল প্ৰশ্নখিনি, য'ত 1 নম্বৰ প্ৰশ্নটো কৈছে আমাক কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা। গতিকে উত্তৰ চোৱা, কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতাত আধুনিক চিন্তাধাৰা প্ৰকাশ ঘটাইছে। তেওঁ পৃথিৱীলৈ উভতি নহাৰ কথা কোৱাৰ মূল কাৰণ হ'ল জীৱন আৰু মৃত্যুৰ অমোঘ সত্য। কবিয়ে বিশ্বাস কৰে যে মানুহে এবাৰ পৃথিৱীৰ পৰা গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। পুনৰ্জন্মৰ ৰোমান্টিক ভাৱধাৰাৰ পৰা আঁতৰি তেওঁ বাস্তৱবাদী দৃষ্টিভংগী গ্ৰহণ কৰিছে। তেওঁ অনুভৱ কৰে যে জীৱন এটা সুযোগ মাত্ৰ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ।
এই জীৱন খেলত তেওঁ অংশগ্ৰহণ কৰি গৈছে আৰু সেয়াই সম্পূৰ্ণ। আনহাতে সময়ৰ পৰিৱৰ্তনশীলতাই কবিক উভতি নহাৰ ভাৱনা দিয়ে। তেওঁ জানে যে ভৱিষ্যতত নতুন মানুহ আহিব, নতুন দিন আহিব আৰু তেতিয়া তেওঁৰ একো চিন নাথাকিব। সেয়েহে উভতি আহিলেও তেওঁ অচিনাকি হৈ ৰ'ব। এইদৰে কবিয়ে জীৱনৰ ক্ষণস্থায়িত্ব আৰু সময়ৰ অনিবাৰ্য প্ৰবাহক স্বীকাৰ কৰি উভতি নহাৰ বাস্তৱসন্মত দৰ্শন প্ৰকাশ কৰিছে। গতিকে এনেদৰে ১ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, অলৰেডি আমি এটা আগতে ভিডিঅ' আপলোড কৰি থৈছোঁ উভতি নহাৰ কবিতাৰ ওপৰত। গতিকে যদি এই আনচাৰটো তোমালোকে দীঘল পাইছা, ঠিক আছে, যদি শ্বৰ্টকৈ লাগে বুলি ভাবা তেনেহ'লে সেই ভিডিঅ'টো তোমালোকে চাব পাৰা। আৰু ভিডিঅ'টোৰ লিংক কমেণ্ট বক্সত তোমালোকে পাই যাবা, হয়তো ডিছক্ৰিপশ্যন বক্সতো মই দি থৈছোঁ। চেক কৰিবা ডিছক্ৰিপশ্যন বক্স নাইবা কমেণ্ট বক্স, লিংক পাই যাবা, ঠিক আছে। এতিয়া চোৱা ২ নম্বৰ প্ৰশ্নটো, য'ত দিছে উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। গতিকে উত্তৰ চোৱা। উভতি নহা কবিতা নৱকান্ত বৰুৱাৰ এটি আধুনিক চিন্তাশীল কবিতা। ইয়াৰ মূল ভাৱ হ'ল জীৱনৰ অনিবাৰ্য সত্য আৰু মৃত্যুৰ চিৰন্তনতা। কবিতাটিৰ কেন্দ্ৰীয় ভাৱ হ'ল যে মানুহ পৃথিৱীলৈ মাত্ৰ এবাৰহে আহে আৰু চিৰদিনৰ বাবে গুচি যায়। পুনৰ্জন্মৰ কোনো সম্ভাৱনা নাই। কবিয়ে পৃথিৱীখনক গভীৰভাৱে ভাল পায়, কিন্তু তথাপিও তেওঁ জানে যে উভতি আহিব নোৱাৰিব। তেওঁ জীৱনক এটা খেল বা ধেমালি বুলি কৈছে, যিটো এবাৰে খেলা হয়। যন্ত্ৰণা তেওঁৰ জীয়াই থকাৰ মন্ত্ৰ, অৰ্থাৎ দুখ কষ্টৰ মাজেৰে তেওঁ জীৱন অতিবাহিত কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে সময়ে সকলো সলনি কৰি দিয়ে। ভৱিষ্যতে নতুন মানুহ আহিব, নতুন চিন্তাৰ প্ৰকাশ ঘটিব, কিন্তু তাত কবিৰ কোনো চিন নাথাকিব। বকুল ফুলৰ প্ৰতীকেৰে কবিয়ে বুজাইছে যে জীৱনৰ সৌন্দৰ্য তেওঁ এবাৰেই উপভোগ কৰিছে। হেৰাই যোৱাৰ বেদনাত তেওঁ অকলে হাঁহে। সামৰণিত ক'ব পাৰি যে এই কবিতাটোৱে জীৱনৰ ক্ষণস্থায়িত্ব, মৃত্যুৰ চিৰন্তনতা আৰু পৃথিৱীৰ প্ৰতি থকা গভীৰ মমতাৰ এক সুন্দৰ সমন্বয় ঘটাইছে। আধুনিক মানুহৰ বাস্তৱবাদী চিন্তাধাৰাৰ প্ৰকাশ এই কবিতাত স্পষ্ট। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিলে ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এইখিনিতে মই তোমালোকক ৰিকুৱেষ্ট কৰিম, যদিহে তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাই থাকিবা। BA পাই গ'লেও তোমালোকে পাবা, BCom পঢ়িলেও পাবা, BSc পঢ়িলেও পাই থাকিবা। গতিকে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ কাৰণে চেনেলটো খোলা হৈছে, তোমালোকক সহায় কৰা আমাৰ দায়িত্ব, নিশ্চয় সহায় পাই থাকিবা। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা, ঠিক আছে। আশা কৰিম ছাবস্ক্ৰাইব কৰিলা বুলি, আৰু ভিডিঅ'টা নিশ্চয় লাইক কৰি দিবা তোমালোকে। এতিয়া ৩ নম্বৰ প্ৰশ্নটো চোৱা। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা। গতিকে উত্তৰ চোৱা। কবি নৱকান্ত বৰুৱাই নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কোৱাৰ কেইবাটাও গভীৰ কাৰণ আছে। সময় কেতিয়াও ৰৈ নাথাকে আৰু প্ৰতিটো যুগৰ নিজস্ব বৈশিষ্ট্য থাকে। কবিৰ সময়, তেওঁৰ চিন্তা ভাৱনা, তেওঁৰ কৰ্ম সেই নিৰ্দিষ্ট সময়ৰ লগত জড়িত। সময় পাৰ হৈ যোৱাৰ লগে লগে সকলোবোৰ পুৰণি হৈ পৰে। কবিয়ে কৈছে, কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতে বাজিব নতুন বীণা, সেয়া হ'ব নতুন মানুহ। প্ৰতিটো নতুন প্ৰজন্মৰ চিন্তা, নিজা দৰ্শন, নিজা সুৰ থাকে। তেওঁলোকে কবিৰ পথ অনুসৰণ নকৰে, নিজা পথ সৃষ্টি কৰে। সমাজ, সংস্কৃতি, মূল্যবোধ সদায় পৰিৱৰ্তিত হয়। যি কথা আজি গুৰুত্বপূৰ্ণ, কাইলৈ তাৰ প্ৰাসংগিকতা নাথাকিবও পাৰে। কবিৰ অৱদান, তেওঁৰ চিন্তাধাৰা কালৰ গৰ্ভত হেৰাই যাব। মোৰ তাত একো নাথাকে চিন। এই শাৰীয়ে বুজায় যে মানুহক কালক্ৰমত পাহৰি যোৱা হয়। নতুন প্ৰজন্মই পুৰণি প্ৰজন্মৰ কথা নাজানিব। এনেদৰে কবিয়ে সময়ৰ অমোঘ শক্তিক স্বীকাৰ কৰি আধুনিক মানুহৰ বাস্তৱবাদী দৃষ্টিভংগী প্ৰকাশ কৰিছে। এয়া জীৱনৰ এক তিক্ত সত্য যে আমি সকলো কালৰ সোঁতত বিলীন হৈ যাম। গতিকে এনেদৰে লিখিবা ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ, ঠিক আছে। আৰু যদি দীঘল পাইছা তোমালোকে এইটো ভিডিঅ' চাই ল'বা, তাত শ্বৰ্টকৈ দিয়া আছে, শ্বৰ্টকৈ লিখিব পাৰা। বহুতে আচলতে শ্বৰ্টকৈ দিয়াৰ কাৰণে কমপ্লেইন কৰে, গতিকে অলপ দীঘলকৈ দিয়া আছে, ঠিক আছে। যদিহে তোমালোকক এইটো বেছি দীঘল যেন লাগিছে, এইটো চাব পাৰা। তাৰপৰা নিজে যিটো বুজি পালা সেইটো লিখিবা, ঠিক আছে। নহ'লে ডাইৰেক্টলি এনেকৈ কপি পেষ্ট কৰিলেও হ'ব। তাৰপাছত ৪ নম্বৰ প্ৰশ্নটো কৈছে, উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। গতিকে উত্তৰ চোৱা।
নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাত কবিৰ আধুনিক চিন্তাশীলতা মাজেৰে পৃথিৱীৰ প্ৰতি এক গভীৰ আৰু বাস্তৱসন্মত ভালপোৱা প্ৰকাশ পাইছে। আধুনিক কবি হিচাপে তেওঁ ৰোমান্টিক ধাৰণাৰ বিপৰীতে দৃঢ়তাৰে ঘোষণা কৰিছে যে এবাৰ গুচি গ'লে মানুহ এই পৃথিৱীলৈ পুনৰ উভতি নাহে। এই নিশ্চিত বিচ্ছেদৰ মাজতো তেওঁ এই পৃথিৱীখনক ভাল পাই যোৱাৰ কথা বাৰে বাৰে স্বীকাৰ কৰিছে। কবিৰ বাবে জীৱনৰ দুখ যন্ত্ৰণা মোৰ জীয়া মনটো। বেকেটত লিখি দিয়া হৈছে, লিখিব পাৰা, স্কিপ কৰিব পাৰা, ঠিক আছে। জীৱনৰ দুখ যন্ত্ৰণা হৈছে জীয়াই থকাৰ প্ৰেৰণা আৰু এই যন্ত্ৰণাৰ অভিজ্ঞতাৰ মাজেৰে তেওঁ পৃথিৱীৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপন কৰিছে। তেওঁ জীয়াই থকাৰ এই ধেমালিটো এবাৰেই খেলি গ'ল আৰু সেই সীমিত সময়তে আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল তুলি লৈছিল, যিটো জীৱনৰ সৌন্দৰ্য আৰু প্ৰাপ্তিৰ প্ৰতীক। তেওঁ জানে যে তেওঁ উভতি নহাৰ ফলত নতুন মানুহ আহিব আৰু নতুন সুৰ বাজিব আৰু তেওঁৰ কোনো চিন নাথাকিব। তথাপিও তেওঁ হেৰাই যোৱা এই ৰংটোক অকলে হাঁহিৰে গ্ৰহণ কৰিছে। এই নিস্বাৰ্থভাৱে পৃথিৱীক ভাল পোৱা আৰু ইয়াৰ চিৰন্তন গতিশীলতা আদৰি লোৱাৰ মানসিকতাৰ মাজেৰে কবিয়ে পৃথিৱীৰ প্ৰতি তেওঁৰ গভীৰ আসক্তি আৰু প্ৰেম প্ৰকাশ কৰিছে। গতিকে এনেদৰে তোমালোকে লিখিব পাৰা, ঠিক আছে। তাৰপাছত এতিয়া চোৱা 5 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ কৈছে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত, সেই মন্তকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। গতিকে উত্তৰ চোৱা। উক্ত কবিতা অংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটোৰ পৰা সংগৃহীত। এই কবিতাভাগিৰ মাজেদি কবিয়ে জীৱনৰ গভীৰ দুখ যন্ত্ৰণা আৰু জীৱনৰ ক্ষণস্থায়ী প্ৰকৃতিৰ ওপৰত গভীৰ চিন্তা ভাৱনা প্ৰকাশ কৰিছে। এনেকৈ লিখিবা প্ৰথমতে, তাৰপাছত লিখিবা কবিয়ে এই শাৰীকেইটাত নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা কৈছে। তেওঁ কৈছে যে জীৱনত পোৱা দুখ কষ্ট আৰু যন্ত্ৰণাই তেওঁক জীয়াই থাকিবলৈ শক্তি দিছে। এই যন্ত্ৰণাই তেওঁক জীৱনৰ প্ৰকৃত শিক্ষা দিছে। সেইবাবে তেওঁ কৈছে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত, অৰ্থাৎ দুখ কষ্টৰ মাজেৰে তেওঁ জীৱনটো পাৰ কৰিছে। তাৰপিছত কবিয়ে কৈছে যে জীৱনটো এটা খেল বা ধেমালি দৰে। এই খেল মাত্ৰ এবাৰহে খেলিব পাৰি, অৰ্থাৎ মানুহে এবাৰ জীৱন পায় আৰু মৃত্যুৰ পিছত পুনৰ উভতি আহিব নোৱাৰে, দ্বিতীয় সুযোগ নাই। কবিয়ে এই শাৰীকেইটাৰ মাজেৰে জীৱনৰ ক্ষণস্থায়িত্বৰ কথা বুজাইছে। গতিকে ক নম্বৰ ব্যাখ্যাটো এনেদৰে কৰিবা। এতিয়া চোৱা খটো, কোনোবা আহিব মোৰ দৰে কোনো দিনা, মোৰ সুৰতে বাজিব নতুন বীণা, উহু সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। গতিকে উত্তৰ চোৱা। প্ৰথমতে লিখিবা ক'ৰ পৰা তুলি অনা হৈছে, লেখক কোন হয় বা কবি কোন হয়, ঠিক আছে। তো চোৱা এইখিনিতে মই কথা এটা ক'ব বিচাৰিছোঁ। আমি কবিতাটো ক'ৰ পৰা তুলি অনা হৈছে, লেখক কোন হয় বা কবিতাটোৰ নাম কি হয় বা পাঠটোৰ নাম কি হয়, সেয়ে যদি আমি লিখি থৈ আহোঁ ব্যাখ্যা কৰাত, বাকী যদি ব্যাখ্যা কৰাটো আমাৰ ইমান ভালকৈ মনত নাই বা আমি যদি নেজানো, জাষ্ট তোমালোকে যদি সেইডোখৰ লিখি থৈ আহা ক'ৰ পৰা তুলি অনা হৈছে, তেনেহ'লে তোমালোকে 1 নম্বৰ এটা পাবাই, ঠিক আছে। যদি 4 মাৰ্কছ থাকে 4ৰ ভিতৰত তোমালোকে 1 পাবাই, গতিকে সেইটো মনত ৰাখিবা। তাৰ পাছৰডোখৰতে চোৱা, এই অংশত কবিয়ে তেওঁৰ মৃত্যুৰ পাছত নতুন প্ৰজন্মৰ আগমনৰ কথা উল্লেখ কৰিছে। কবিয়ে প্ৰথমতে প্ৰশ্ন কৰিছে তেওঁৰ দৰে কোনোবা মানুহ পুনৰ আহিব নেকি, তেওঁৰ দৰে কোনোবাই গান গাব নেকি, কিন্তু তেওঁ নিজেই উত্তৰ দিছে যে নহয়, সেই মানুহ হ'ব একেবাৰে নতুন। তেওঁৰ চিন্তা ভাৱনা কাম কাজ সকলো বেলেগ হ'ব, সেই দিনটোও হ'ব নতুন, পৰিস্থিতি বেলেগ হ'ব। মোৰ তাত একো নাথাকে চিন বুলি কৈ কবিয়ে বুজাইছে যে সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ স্মৃতি তেওঁৰ কামৰ চিন একোৱেই নাথাকিব। নতুন যুগত তেওঁক কোনেও নাজানিব, তেওঁৰ প্ৰভাৱ নাথাকিব। কবিয়ে এক গভীৰ দাৰ্শনিক সত্য প্ৰকাশ কৰিছে যে প্ৰতিটো প্ৰজন্মই নতুন, প্ৰতিটো যুগৰ নিজাৰ বৈশিষ্ট্য থাকে। কোনো মানুহেই চিৰকাল নাথাকে, কোনো প্ৰভাৱেই চিৰস্থায়ী নহয়। এয়া জীৱনৰ এক তিক্ত
কিন্তু অমুক সত্য কবিয়ে এই সত্যক কোনো দোষ বা ক্ষোভ নোহোৱাকৈ শান্তভাৱে স্বীকাৰ কৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিলে উভতি নহাৰ কবিতাটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আশা কৰিম তোমালোকে ভিডিঅ'টোৰ পৰা 1% হ'লেও উপকৃত হৈছা বুলি। আৰু ইয়াত যদি দীঘল প্ৰশ্নকেইটা যদি তোমালোকে বেছি দীঘল পাইছা, তেনেহ'লে আমি অলৰেডি এটা আপলোড কৰি থোৱা আছে ভিডিঅ'। সেই ভিডিঅ'টো চাই পিনি তোমালোকে শ্বৰ্টকৈ লিখি ল'ব পাৰা, ঠিক আছে। আৰু যদি তোমালোকে চেনেলটি ছাবস্ক্ৰাইব নাই কৰা, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা। লগতে আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জড়িত হৈ ল'বা যদিহে তোমালোকে জড়িত নাই হোৱা, কাৰণ আমি তাত তোমালোকৰ কাৰণে MCQ টেষ্ট পাতি থাকোঁ। লগতে অন্যান্য কিছুমান কথা তোমালোকৰ সৈতে আলোচনা কৰোঁ, যিসমূহ তোমালোকৰ আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। গতিকে নিশ্চয় তোমালোকে জড়িত হৈ ল'বা। আৰু জড়িত হ'বৰ কাৰণে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় ওপৰত নাম্বাৰ এটা দেখি আছা, সেই নাম্বাৰটো জাষ্ট মেছেজ কৰিলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাবা, ঠিক আছে। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। অন্য এটা ভিডিঅ' অতি শীঘ্ৰেই আহিব। গতিকে চেনেলটি যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা, যাতে সেই ভিডিঅ'টো তোমালোকে মিছ নকৰা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।